Good morning everyone. A very warm welcome to my YouTube channel SB Platform. Dear student, মই আজি এইখন ভিডিঅ'ত HS First Year English Question Paper 2017 এইখন question paperৰ গ্ৰামাৰ সেকশনখিনি ইয়াত সমাধান কৰি দিছো, এক্সপ্লেইন কৰি দিছো। গতিকে তোমালোকে যদি মনোযোগেৰে শুনা তেনেহলে নিশ্চয় বুজিব পাৰিবা। গোটেইখিনি ভিডিঅ' চোৱাৰ পিছত যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে তোমালোকে নিশ্চয় কমেন্ট কৰিবা। মই তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰিম। এণ্ড ডিয়াৰ ষ্টুডেণ্টছ, যদি তোমালোকে ভিডিঅ'খন চোৱাৰ পিছত উপকৃত হৈছে বুলি ভাবা তেনেহলে লাইক, শেয়াৰ, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। আৰু ওচৰত থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিবা। তেনেহলে ষ্টুডেণ্ট, এতিয়া লেট নকৰাকৈ মই তোমালোকক বৰ্ডত লৈ গৈছো, তোমালোকে কনসেন্ট্ৰেট কৰিবা। ওকে। Hello everyone, মই আজি এইটো ভিডিঅ'ত HS First Year English Question Paper 2017 that means 2017 ত অহা HS First Year যিখন question paper আছিল সেইখন question paperৰ গ্ৰামাৰ সেকশনখিনি মই ইয়াত ডিটেইলছ সমাধান কৰি দিছো প্লাস এক্সপ্লেইন কৰি দিছো। জাস্ট you need to concentrate. Okay, এতিয়া মই প্ৰথমৰ পৰা এটা এটাকৈ বুজাই দি আছো। ষ্টুডেন্টস, প্ৰথমত ইয়াত দুটা ডিটাৰমিনাৰ্স দিয়া আছে, মই পঢ়ি পেলাই তোমালোকক বুজাই দি আছো। প্ৰথম কোৱেশ্চনটো হল do you need dash help? দুটা অপচন দিয়া আছে, এটা হল সাম আনটো হল এনি। তো গাইজ তোমালোকে মনত ৰাখিবা ডিটাৰমিনাৰবোৰ ফিল আপ কৰিবলৈ হলে তোমালোকক ফাৰ্স্ট ডিটাৰমিনাৰবোৰৰ মিনিংখিনি জনা থাকিব লাগিব আৰু সেন্টেন্সৰ মিনিংখিনি বুজাৰ পিছতে তোমালোকে শুদ্ধকৈ ইউজ কৰিব পাৰিবা। তো গাইজ মই তোমালোকক জনাই দিও, যদি তোমালোকৰ ডিটাৰমিনাৰ্সৰ বিষয়ে কোনো ধৰণৰ ডাউট আছে তেনেহলে তোমালোকে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত যাবা, মই তাত ডিটাৰমিনাৰৰ লিংকবোৰ দি দিম, তোমালোকে চাই ল'ব পাৰিবা। ওকে, তো মই এতিয়া এক্সপ্লেইন কৰি দিছো। Do you need dash help? দুটা অপচন আছে, সাম এণ্ড এনি। এনি শব্দটোৰ মিনিং হৈছে কোনো বা যিকোনো আৰু সাম মিন্স কিছুমান, কিছু সংখ্যক বা কিছু পৰিমাণৰ। এতিয়া আমি সেন্টেন্সৰ মিনিংখিনি চাম, তাৰ পিছতে আমি ইউজ কৰিম। দেখা মিনিংখিনি হল do you need, that means তোমাৰ কোনো প্ৰয়োজন আছে নেকি, dash help কোনো সহায়ৰ। তো ইয়াত কি কৈছে, তোমাৰ কোনো সহায়ৰ দৰকাৰ আছে নেকি। তো কোনো সহায়ৰ, কোনো শব্দটোৰ কাৰণে আমি সদায় এনি ইউজ কৰো, তোমালোকে চাগে বুজিব পাৰিছাহি। তো ইয়াত শুদ্ধ আনসাৰটো হ'ব এনি। তো right answer is that do you need any help? I hope students you understood it. Okay, I move to the question number B. Here dia ase dash of the boys were given a pen. দুটা অপশন দিয়া আছে, এটা হল each আনটো হল every। তো তোমালোকে হয়তো each আৰু every মিনিং খিনি নিশ্চয় জানা। each means প্ৰত্যেকজনকে এটা এটাকৈ প্ৰত্যেকজনকে বুজায় আৰু every means প্ৰত্যেকজনকে বুজায় এক লগতে। তো যিয়ে নহওক এটা শৰ্টকাট মেথড আছে, তোমালোকে মনত ৰাখিবা যদি কোনো কোৱেশ্চনত ড্যাশৰ পিছত অফ তাৰ পিছত এটা প্লুৰাল নম্বৰ নাউন থাকে, আই ৰিপিট ইট ওয়ান্স अगेन, যদি কোনো সেন্টেন্সত ড্যাশৰ পিছত অফ তাৰ পিছত যেটো নাউন থাকিব সেইটো প্লুৰাল নম্বৰ থাকে, তেনেহলে এনেকুৱা ক্ষেত্ৰত তোমালোকে সদায় each ইউজ কৰিবা। ওকে, সো ইন দিস কোয়েশ্চন the right answer is that each of the boys were given a prize. That means প্ৰত্যেকজন লৰাক এটা এটাকৈ কলম দিয়া হৈছিল, a pen not prize. Okay, I hope students you understood both the determiners. Now I move to the second one. Do number question দিয়া আছে দুটা correct tense, that means correction of verb form. ব্ৰেকেটত দুটা কৈ ভাব দিয়া আছে দুটা কোৱেশ্চনত, তো আমাৰ ইয়াত শুদ্ধ কৰিব লাগিব। এতিয়া দেখা মই কৰি দেখুৱাই দি আছো। both the questions are most important. প্ৰথম কোৱেশ্চনটো লিখা আছে ফুটবল প্লে all over the world. all over the world means গোটেই বিশ্বত বা গোটেই পৃথিৱীত, আৰু ইয়াত কোৱা হৈছে ফুটবল প্লে। আমি সাধাৰণভাৱে যদি সেন্টেন্সটো আমি পঢ়ো তেনেহলে এনেকৈ কম ফুটবল খেলে গোটেই বিশ্বত। এতিয়া কিন্তু ফুটবল কেতিয়াও নেখেলে নিজে নিজে, ফুটবলক খেলা হয়। দ্যাট মিন্স ইয়াত যেটো সাবজেক্ট দিয়া আছে কাৰ্যখিনি, খেলা কাৰ্যখিনি সাবজেক্টৰ ওপৰতে কৰা হয়। দ্যাট মিন্স সাবজেক্ট হল প্যাসিভ সাবজেক্ট, আৰু সাবজেক্টটো যদি প্যাসিভ হয় তেনেহলে এটো কোৱা হয় প্যাসিভ ভয়েস। ওকে, তো স্টুডেন্টস তোমালোকে তো বুজিব পাৰিছা
যেটো কারেক্ট টেন্স দিয়া আছে এটো পেসিভ ফর্মত দিয়া আছে কিন্তু সম্পূৰ্ণৰূপে শুদ্ধকৈ লিখা নাই আমি এতিয়া সম্পূৰ্ণ শুদ্ধ ৰূপটো দিম পেসিভ ভয়েসৰ ওকে দেখা যদি এটো অ্যাক্টিভ হলে তেনে হলে ইয়াত এটো এটা অ্যাক্টিভ সাবজেক্ট থাকিলে যেনেকুৱা কিবা এটা নাম থাকিলে ৰাম যদু যে ৰাম প্লে অল ওভার দি ওয়ার্ল্ড এনিওয়ে যে নহক আমি বুজা পালো যে কোৱেশ্চনটো পেসিভত লিখা আছে তেনে হলে আমি এটো সমাধান কৰিম এতিয়া মনত ৰাখিবা পেসিভ ফর্মটো হল প্ৰথমত তোমালোকে সাবজেক্ট লিখিবা তাৰ পিছত টেন্স অনুসৰি হেল্পিং ভার্ব লিখিব লাগিব তাৰ পিছত ভার্বৰ থাৰ্ড ফর্ম তো এই কোৱেশ্চনটো সাবজেক্ট দিয়া আছে ফুটবল ওকে এতিয়া টেন্সটো হল প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত সদায় হেল্পিং ভার্ব হিচাপত এম ইজ আৰ লিখিব লাগে তো ইয়াত ফুটবল আছে ফুটবল লগত ইজ লিখিব লাগে সো আমি লিখিলো ফুটবল ইজ and then we have to write the third form of the main verb তো ইয়াত যেটো মেইন ভার্ব দিয়া আছে সেইটো হল প্লে আৰু প্লে মেইন ভার্বটো আমালোকক থাৰ্ড ফর্ম লিখিব লাগিব তো প্লে থাৰ্ড ফর্ম তোমালোকে নিশ্চয় জানা প্লেড আৰু তাৰ পিছত গোটেখিনি লিখিলে হৈ গল all over the world so the right answer is that football is played all over the world আমি এটো পেসিভত বনাই দিলো প্লাস present indefinite tense ত correction কৰিলো so this is the right answer and this is also most important for your examination okay এতিয়া মই বি নম্বৰলৈ আগুৱাই গলো ইয়া লিখা আছে she behaves as if she know everything student তোমালোকে মনত ৰাখিবা ইয়াত এটাহে বস্তু লক্ষ্য কৰিব লগা আছে যেটো হল as if যদি তোমালোকে কোনো সেন্টেন্সত as if দেখিবলৈ পোৱা তাৰ প্ৰথমত এটা ক্লজ থাকিব আন এটা ক্লজ থাকিব দ্যাট মিন্স দুটা ক্লজ থাকে আৰু মাজভাগত যদি তোমালোকে as if দেখিবলৈ পোৱা তেনে হলে সদায় তোমালোকে সেন্টেন্সটো past indefinite tenseত লিখিবা ওকে তেনে হলে আমি ইয়াত as if পালো আৰু এটো past indefinite tenseত হ'ব তেনে হলে তোমালোকে গোটেইখিনি লিখি দিবা লিখাৰ পিছত সাবজেক্ট লিখিলা she আৰু যেটো ব্ৰেকেটৰ ভিতৰত মেইন ভার্ব দি আছে সেইটো past ফর্মত লিখিবা তো নোৰ past form new আৰু তাৰ পিছত এভৰিথিং গোটেইখিনি লিখি দিলে হৈ গল ওকে আই হোপ ইউ আন্ডাৰস্টুড ইট এতিয়া মই কোৱেশ্চন নম্বৰ 3 লৈ আগুৱাই গৈছো ইয়াত দুটা কোৱেশ্চন দিয়া আছে মডেল হেল্পিং ভার্ব ইয়াত লিখিব লাগিব দেখা কোৱেশ্চন দুটা কি লিখা আছে প্ৰথম কোৱেশ্চনটো হল he dash pay his dues before he can be allowed to sit at the examination আৰু ব্ৰেকেটত লিখা আছে compulsion that means বাধ্যতামূলক তো বাধ্যতামূলক মডেল ভার্ব কোনটো আছে আমালোকৰ must বাধ্যতামূলক মডেল ভার্বটো হল must যেতিয়া কোনো বাধ্য বা কোনো এটা কাম কৰিব লাগিব জোৰ দিয়ে বুজাব তেতিয়াহে আমি তাত compulsionৰ কাৰণে must মডেল হেল্পিং ভার্বটো ইউজ কৰিম তেনে হলে ইয়াত কি হ'ব he must pay his dues তেখেতৰ dues কিনি pay অৰ্থাৎ দিবই লাগিব ভৰিবই লাগিব before he can be allowed to sit at the examination that means examination hallত বহাৰ আগতে তেখেতৰ যিখিনি pay যিখিনি dues সেইখিনি দিবই লাগিব সো এনেকুৱা ক্ষেত্ৰত আমি must ইউজ কৰিম তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা এতিয়া বি নম্বৰ কোৱেশ্চনটো হল he dash listen to what his parents say আৰু ব্ৰেকেটত দি আছে moral duty নৈতিক কৰ্তব্য তো আমাৰ নৈতিক কৰ্তব্যৰ কাৰণে আমি সদায় should modal helping verb to use কৰো তেনে হলে আমি ইয়াত কি ইউজ কৰিম should তো আনসারটো হ'ব he should listen to what his parents say that means তেখেতৰ মা দেউতা যিখিনি কয় সেইখিনি শুনা উচিত মনোযোগেৰে শুনিবই লাগিব এনেকুৱা ধৰণৰ উচিত that means moral duty ইয়াত প্ৰকাশ পাইছে যাৰ বাবেহে আমি should ইউজ কৰিছো তোমালোকে মনত ৰাখিবা যদি compulsion that means কৰিব লাগিব বাধ্যতামূলক তেনে হলে must ইউজ কৰিবা যদি moral duty হয় যেটো নৈতিক কৰ্তব্য আমালোকৰ ডিউটি হয় হেতু যদি প্ৰকাশ পায় তেনে হলে তোমালোকে should ইউজ কৰিবা I hope you understood it okay মই 4 নম্বৰ কোৱেশ্চন লৈ আগুৱাই গৈছো ইয়াত দেখা সেন্টেন্স কাৰেকশন হয় সেন্টেন্সত কোড বা ভুল কৈ দি আছে সেইখিনি আমালোকক শুদ্ধ কৰিব লাগিব মই কোৱেশ্চনটো এবাৰ পঢ়ি দি আছো ইয়া লিখা আছে Guwahati is one of the oldest
city in the country. I repeat the sentence once again. Guwahati is one of the oldest city in the country. Okay. এটো আমালোকৰ সুপাৰলেটিভ ডিগ্ৰী লিখা আছে তো গাইস তোমালোকে মনত ৰাখিবা যেতিয়াই one of the এনেকুৱা কন্ডিশন আহিব one of the পিছত যেটো নাউন থাকিব হেতু সদায় প্লুৰাল নম্বৰত হয় তো ইয়াত one of the oldest যেটো নাউন হল হেতু সিটি তো সিটিটো ইয়াত সিঙ্গুলাৰ নম্বৰত লিখা আছে তো আমাৰ নিয়ম অনুসৰি ইয়া লিখিব লাগিব প্লুৰাল ফৰ্ম সো সিটিৰ প্লুৰাল ফৰ্ম কি হ'ব তো তোমালোকে গোটেইখিনি আকৌ লিখি যাবা এনেকৈ লিখাৰ পিছত সিটি যেটো প্লুৰাল ফৰ্ম হেতু লিখিব লাগিব cities CITIES আৰু শেষত যিখিনি আছে সেইখিনি লিখি দিবা হৈ গল মনত ৰাখিবা মই আকৌ এবাৰ কৈছো one of the যদি থাকে তাৰ পিছত যেটো নাউন থাকে হেতু সদায় প্লুৰাল ফৰ্মত হয় কাৰণ সেই নাউনটোৰ যিমানবোৰ কথা কোৱা আছে সেই সকলৰ ভিতৰত এটাৰ কথা ইয়াত কোৱা আছে সো one of the থকাৰ পিছত যেটো নাউন থাকিব হেতু সদায় প্লুৰাল ফৰ্মত হয় তো এটো কাৰেকচন হৈ গল এতিয়া মই বি নম্বৰ লাগুৱাই গৈছো ইয়ে লিখা আছে this city is known for its beautiful sceneries তো গাইস তোমালোকে হয়তো বুজিব পাৰিছাই সিনারি শব্দটো সদায় সিঙ্গুলার ফর্মতে হয় সিনারিজ কেতিয়াও নহয় তোমালোকে এটো মুখস্থ কৰি লবা মোস্ট ইম্পৰ্টেন্ট হয় তেনে হলে গোটেইখিনি তোমালোকে সেম লিখি যাবা লিখাৰ পিছত সিনারিজ যেটো লিখা আছে এটো প্লুৰাল ফৰ্মত লিখা আছে সিনারিজটো সদায় সিঙ্গুলার ফর্মতে হয় তেনে হলে কি হ'ব ইয়াত বিউটিফুল সিনারি SCENERY this is the singular form of sceneries so this is the correct answer তো স্টুডেন্ট ইয়াত যিকেটা গ্ৰামাৰ দিয়া আছে মই গোটেইকেটা ধুনিয়াকৈ এক্সপ্লেইন কৰি দিলো যদি তোমালোকৰ কোনো ধৰণৰ ডাউট আছে তেনে হলে কমেন্ট কৰিবা ইয়াৰ পিছত যিকেটা গ্ৰামাৰ আছে সেইকেটা মই এতিয়া তোমালোকক কৰি দেখুৱাই দি আছো তোমালোকে জাস্ট মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিবা ঠিক আছে ওকে গাইস মই এতিয়া নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো তোমালোকে চাই লবা ইয়াত এটা নেৰেশন দিয়া আছে মই পঢ়ি পেলাই তোমালোকক বুজাই দি আছো ইয়া লিখিছে I said to her that means মই তাইক কৈছিলো এখিনি কথা কৈছিলো গাইস ইয়াত দেখা ব্ৰেকেটৰ ভিতৰত দুটা তিনিটা কৈ অপচন দিয়া আছে ইয়াত দুটা দিয়া আছে ইয়াত তিনিটা দিয়া আছে এইবোৰৰ ভিতৰত যেটো শুদ্ধ হ'ব সেইটোহে তোমালোকক লিখিব লাগিব তো মই পঢ়ি পেলাই তোমালোকক বুজাই দি আছো তো মই তাইক কৈছিলো এখিনি কথা এনেকৈ তো ইয়াত দুটা WS কোৱেশ্চন ওয়াৰ্ড দিয়া আছে এটা হল হাউ আনটো হল when তাৰ পিছত দিয়া আছে are you তোমালোকে প্ৰথমত এটো লগাই প্লাই সেন্টেন্সটো কবা তাৰ পিছত এটো দি চেষ্টা কৰিবা কোনটো শুদ্ধ হয় তোমালোকে নিজে বুজিব পাৰিবা তো মই কহি দেখুৱাই দি আছো how are you that means তুমি কেনে আছা এটো পারফেক্ট আছে শুদ্ধ আছে এতিয়া আমি when দি চেষ্টা কৰিম এবাৰ when are you তুমি কেতিয়া আছা তো তুমি কেতিয়া আছা এটো কোনো ধৰণৰ শুদ্ধ সেন্টেন্স নহয় তেনে হলে তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা ইয়াত শুদ্ধ WS কোৱেশ্চন ওয়াৰ্ডটো হ'ব how তো তোমালোকে যেতিয়া আনসাৰটো লিখিবা তেতিয়া এখিনি গোটেইখিনি লিখিবা I said to her how are you তোমালোকে when নি লিখিবা তাৰ পিছত দেখা এতিয়া কি লিখা আছে she replied এতিয়া তেখেতে ৰিপ্লাইড কৰিলে উত্তৰ দিলে তাই কি উত্তৰ দিলে I am fine যে মই ভালে আছো তাৰ পিছত লিখিছে it's so nice to see you it's so nice to see you that means ইয়াত কোৱা হল যে তোমাক দেখা পাই খুবে ভাল লাগিল তাৰ পিছত তিনিটা অপচন দিয়া আছে return back and come তাৰ পিছত লিখা আছে in our village again শব্দটোৰ মিনিং হল again means পুনৰ এবাৰ that means ইয়াত আমি এইখিনিয়ে বুজা পালো যে তেখেত এবাৰ হয়তো সেই গাঁওখনত আহিছে অহাৰ পিছত আকৌ নিজৰ ঘৰলৈ বা নিজৰ গাঁৱলৈ গৈছিল তো যোৱাৰ পিছত পুনৰ এবাৰ আহিছে এনেকুৱা ধৰণৰ কথাখিনি ইয়াত কোৱা আছে সেই কাৰণে কোৱা আছে যে তোমাক পুনৰ এবাৰ আমাৰ গাঁৱত দেখি খুবে ভাল লাগিল তো পুনৰ এবাৰ এতিয়া আমি এই তিনিটা শব্দৰ মিনিং চাই লম তাৰ পিছত শুদ্ধটো আমি ইয়াৰ পৰা বাছি লম ৰিটাৰ্ণ শব্দটোৰ মিনিং হৈছে উভতি অহা that means কোটবা যোৱা হৈছে তাৰ পৰা ঘূৰি অহাটোকে ৰিটাৰ্ণ বুলি কোৱা হয় কিন্তু ইয়াত কি হৈছে ইয়াত এবাৰ গাঁৱত অহা হৈছে তাৰ পিছত আকৌ ঘূৰি নিজৰ ঘৰলৈ যোৱা হৈছে কিন্তু পুনৰ এবাৰ অহাৰ কথা কোৱা আছে তো আমি কি বুজা পালো ইয়াত ৰিটাৰ্ণ নহব তাৰ পিছত আমি কাম লৈ যাম
কাম মিন্স অকল অহা তো ইয়াত অহাটো নহব কাৰণ ইয়াত এবাৰ আহিছে আকৌ ঘূৰি গৈছে ফিৰ অহাটো বুজাইছে তেনেহলে কাম ক্যান্সেল হ'ব ইয়াত ব্যাক হ'ব ব্যাক মিন্স তুমি আহিছা পুনৰ এবাৰ গৈছা আকৌ আমাৰ ঘৰলৈ ব্যাক হৈছা দ্যাট মিন্স আমাৰ গাঁৱলৈ আহিছা তেনেহলে ইয়াত শুদ্ধ আনসাৰটো কি হ'ব ব্যাক হ'ব তো তোমালোকে কি লিখিবা It's so nice to see you back in our village again. This is the right answer. So guys, তোমালোকে এইবোৰ শুদ্ধকৈ লিখিবলৈ হলে তোমালোকে কোটেই সেন্টেন্সটো মিনিংখিনি ভালদৰে বুজি লবা ব্ৰেকেটত দিয়া শব্দবোৰৰ মিনিংবোৰ লগাই দিবা তেতিয়াহে তোমালোকে শুদ্ধটো লিখিব পাৰিবা ওকে এতিয়া মই নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো ইয়াত এটা ডিগ্ৰী দিছে আমালোকক চেঞ্জ কৰিবলৈ কোৱেশ্চনটো মই এবাৰ পঢ়ি দিছো Stephen Hawking is the most famous scientist of this generation. Eto comparative degree change koribo lagibo. To tomaloke hoyto degree keneko change koribo lage nishoy jana moi kori dekhuai di asu. Comparative degree. To guys, comparative degree change koribole hole tomaloke prothomot subject to likhiba. To eto superlative degree hoy. Eto subject to di ase Stephen Hawking tomaloke eto likhiba. Okay, subject to লিখাৰ পিছত তোমালোকে verb লিখিবা question to বা degree to জিটো verb দিয়া আছে বা জিটো টেন্সত লিখা আছে সেই টেন্সৰে verb টো তোমালোকে ইয়াত ইউজ কৰিবা এটো present indefinite টেন্সত ইউজ কৰা আছে ইয়াত is দিয়া আছে গতিকে আমি ইয়াত is লিখিলো কাৰণ subject to Stephen Hawking হয় আৰু এনেকুৱা subjectৰ লগত is হয় তোমালোকে নিশ্চয় জানা এতিয়া আমি comparative চেঞ্জ কৰি আছো most of comparative more হয় more লিখিবা আৰু famous এ থাকিব famous okay Stephen Hawking is more famous guys মনত ৰাখিবা যেতিয়া তোমালোকে adjective to লিখিবা তাৰ পিছত than শব্দটো লিখিবা কাৰণ than আমালোকৰ comparative degree ইউজ কৰা হয় than okay এতিয়া যেটো এটো 2 নম্বৰ মডেলত আছে that means আমাৰ comparative degree চেঞ্জ কৰিব লাগিব সেই কাৰণে আমালোকক ইয়া thanৰ পিছত any other লিখিব লাগিব এটো নিয়ম তোমালোকে মনত ৰাখিবা then any other okay কাৰ কথা কোৱা আছে বাকি scientist then any other scientist হ'ব ইয়াত আৰু বাকি যিখিনি লিখা আছে of the generation এখিনি লিখি দিবা comparative degree হৈ গল এটা নেক্সট 3 নম্বৰলৈ আগুৱাই গৈছো মই ইয়াত এই লিখা আছে she knows my address আৰু ব্ৰেকেটত দি আছে complex sentence that means we have to make it complex sentence but the question has been written in simple sentence because in this sentence there is a finite verb only okay এতিয়া আমি complex লৈ আগুৱাই যাম okay দেখা ইয়াত sentence to পহিলাম আগত ইয়াত কোৱা আছে she knows তাই জানে my address more address okay that means তাই more ঠিকনাখিনি জানে এতিয়া আমি যদি এটো আমি অসমীয়া ট্ৰান্সলেট কৰব অসমীয়াত কমপ্লেক্স বনাবলৈ চেষ্টা কৰো তেনেহলে আমি এনেকৈ কম তাই জানে মই কত থাকো তাই জানে মই কত থাকো that means তাই মোৰ এড্ৰেছ কিনি জানে আমি কমপ্লেক্স কৰি কৰিবলৈ হলে আমালোকক তোমালোকে নিশ্চয় জানা কমপ্লেক্সত দুটা ক্লজ থাকে এটা মেইন ক্লজ এটা সাবঅৰ্ডিনেট ক্লজ তেনেহলে আমি লিখিলো বৰ্তমান she knows এটো হ'ব মেইন ক্লজ ওকে তাৰ পিছত আমি লিখিম where I live এতিয়া হৈ গল কমপ্লেক্স she knows এটো হল মেইন ক্লজ এটো সাবঅৰ্ডিনেট ক্লজ তো she knows তাই জানে where I live মই কত থাকো তো কথাখিনি এইখিনিয়ে সিম্পলত কলে আমি এনেকৈ কম she knows my address আৰু কমপ্লেক্সত হলে এনেকৈ হ'ব she knows where I live মই কত থাকো that means মই যত থাকো তেখেত জানে বা তাই জানে so this is the complex sentence of this simple sentence okay এতিয়া মই next question লৈ আগুৱাই গৈছো 6 or a number to দিয়া আছে ইয়াত Sham not no swim does to how etu question rearrange that means we have to arrange the words sentence to likha ase jibor word dia ase yat hebor nijor thayat dia nai word bor belek thayat dia ase amalokok shuddho koi eta meaningful sentence likhibo lagibo shobdobor amalokok arrange koribo lagibo to ebor hal word order etia moi kori dekhuai di asu okay প্ৰথমত তোমালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি লবা প্ৰতিটো ওয়াৰ্ডৰ মিনিংখিনি বুজিবলৈ চেষ্টা কৰিবা আৰু প্ৰথমত তোমালোকে সেন্টেন্সটো অসমীয়াখিনি নিজৰ মতে বনাবলৈ চেষ্টা কৰিবা
এতিয়া দেখা শ্যাম এটো এটা নাম হয় not means negative আছে sentence to no means জনা বুজাইছে swim means হাতৰা does means ইয়াতো helping verb হিচাপত আছে does not হ'ব তাৰ পিছত to আছে how আছে এতিয়া দেখা তোমালোকে আটো নিশ্চয় গেছ কৰিব পাৰিছা সাবজেক্ট লিখিলো শ্যাম এটা নেগেটিভ যেটো কৰিব লাগিব তেনেহলে আমালোকক হেল্পিং ভাবটো আকৌ লিখিবই লাগিব does লিখিলো তাৰ পিছত not এতিয়া আমালোকক মেইন ভার্ব লিখিব লাগিব ইয়াত মেইন ভার্ব দিয়া আছে no so Sham does not know তেখেত নাজানে কেনেকৈ সাঁতুৰিব লাগিব তো এটো এটা ফ্ৰেজ হয় know how to then swim Sham does not know how to swim so this is the correct sentence এতিয়া মই লাস্ট ওয়ান লৈ আগুৱাই গৈছো ইয়াত লিখা আছে he came I had left after place D guys এটো হল এটা সেন্টেন্স যেটো past perfect tense ত লিখা আছে আৰু ইয়াত দুটা ক্লজ আছে এটা হ'ব past indefinite tense ত আনটো হ'ব past perfect tense ত কিন্তু ইয়াত দি আছে after যেতিয়া দেখিবা after বা before যিকোনো এটা ওয়ার্ড থাকিব তেতিয়া তোমালোকে কি কৰিবা after লিখাৰ পিছত যেটো পিছৰ সেন্টেন্স লিখিবা হেটো past perfect tense ত হ'ব আৰু তাৰ আগৰ সেন্টেন্সটো past indefinite tense ত হয় তেনেহলে আমি প্ৰথমত লিখিলো he came তেখেত আহিছিল after এতে লিখি দিম এটা সেন্টেন্স লিখিলো তাৰপিছত after এতিয়া আমালোকক সাবজেক্ট লাগিব সাবজেক্ট আছে I লিখিলো এতিয়া আমালোকক এটো past perfect ত বনাব লাগিব কাৰণ after যেতিয়া লিখিবা তেতিয়া পিছৰ সেন্টেন্সটো past perfect হয় আৰু যদি ইয়াত আমি before লিখো তেনেহলে আগৰটো past perfect কৰিব লাগিব আৰু পিছৰটো past indefinite ত লিখিব লাগিব এতিয়া আমি past perfect ত লিখিম সাবজেক্ট লিখিলো I এতিয়া past perfect ৰ helping verb had লিখিলো I had ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে left তাৰ পিছত the place তো আনসারটো হল he came after I had left the place so this is the right one okay মই গোটেইখিনি গ্রামার ধুনিয়াকৈ বুজাই দিলো গাইস যদি তোমালোকে বুজিব পাৰিছা বা এতিয়ালৈকে যদি তোমালোকৰ কোনো ধৰণৰ ডাউট আছে তেনেহলে কমেন্ট কৰিবা দেই মই তোমালোকৰ কমেন্টৰ ৰিপ্লাই দিম তেনেহলে গাইস আজিলৈকে এইখিনিয়ে ধন্যবাদ হ্যাভ আ গুড ডে থ্যাংক ইউ